1947 চনত ভারতবর্ষ স্বাধীন হওয়ার পিছর পরা বরপেটা আর বঙাইগাঁওর একদম হিমমুরি অঞ্চল মরামানা এতে এখন দলংর প্রয়োজন যেহেতু আমার ভাস্ট এরিয়া জপিয়া 22 গ্রাম কীর্তনপাড়া মন্যাপাড়া সকলোখিনির ল'ৰা ছোৱালী স্কুলৰ কলেজৰ ইফালে আবার কলকাতাত হস্পিটাল এখন আছে আমার এখন এজন রোগী যদি লৈ যাব হয় প্রসূতি সেই চাকলা নাইবা লাংলা হৈ যাব লাগে গতিকে আমি বহুদিন ধরে প্রতিবাদ কৰি আছোঁ যে আমাৰ ইয়াতে এখন দলং লাগে কাঠৰ দলং দিলেই হ'ল কিন্তু আমাৰ স্থানীয় বিধায়ক আগত আছিল আব্দুল হাই নাগৰী তেখেত আহি প্ৰৱৰ্তন কৰি গ'ল একো কৰা নাই ইয়াৰ পিছত আব্দুল বাতিন খন্দকার আমার এমএলএ বর্তমান এমএলএ তেখেতক আমি বারে বারে অনুরোধ করা সত্ত্বেও 3-4 বার আমাক কলে যে এলইডির পয়সা তাতে কিবা এটা দিম আমি দলং করে সিএমক লিখিছোঁ আজিলৈকে একো নাই সিদিনা আমি ফোন কৰোঁতে এমএলএ ছাৰে ক'লে যে আমার মনতেই নাই তো যদি মনত নাই সেইকাৰণে আমি আজি প্ৰতিবাদ কৰি আছোঁ বৰপেটা আৰু বঙাইগাঁও একদম হিমমুৰি অঞ্চল যেহেতু আমার মিনিমাম 1000 ল'ৰা ছোৱালী কলগাছিয়া নৱজ্যোতি কলেজ ফখৰুদ্দিন আলী আহমেদ একাডেমি রেডিয়েন্স গ্লোবেল ইডেন একাডেমি আর গুনিয়ালগুড়ি হায়ার সেকেন্ডারি 1000 ল'ৰা ছোৱালী প্রত্যেক দিন যাতায়াত জমর যন্ত্রণা ভুগি আছে এইখন দলঙত কেইবাবাৰ বাইক লৈ এক্সিডেন্ট হল পানীত পৰি গেল আহত হল লাষ্টত আমি নিজে হস্পিটেলত লৈ সিহঁতক চিকিৎসা কৰি দিছোঁ গতিকে আমি আজিও অনুৰোধ কৰি জনাওঁ প্ৰতিনিধিসকলক যাতে অনতি পলমে আমাৰ এইখন কাঠৰ দলং নাইবা পকী দলঙৰ ব্যৱস্থা কৰি দিব লাগে নহ'লে কিন্তু আমি ইয়াৰ পিছত আৰু ইয়াতকৈ বেছি প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিম নিৰ্বাচন আহি আছে আমি চেষ্টা কৰিম এইবাৰ যদি যিজন বিধায়কে কথা দিছিল কথা ৰাখা নাই গতিকে আমি এইবাৰ বিহিত ব্যৱস্থা ল'ম পাব্লিকে কোনজন বিধায়ক আছিল আমাৰ আব্দুল বাতিন খন্দকাৰ তেখেতে কেইজনমান দালালৰ হতে চলে তাৰমানে তাৰ ওচৰত কিবা সুধিলে সেই দালাল হতে জানে তার মাজত সেই দালালক আমি লগ করা নাই কিবা দিয়াও নাই সেইকাৰণে আজি আমার কামো হওয়া নাই টিকেট লৈ আমি বিহিত ব্যৱস্থা কৰিম চাম আমি কি হয় পিছত দেখা যাব এতিয়া বৰপেটা বঙাইগাঁও যি হিমামুৰি অঞ্চল এই অঞ্চলত যি মৰামানা ওপৰত এখন মানে ভঙা বাঁহৰ দলং সাঁকো আছে এইখিনিতে আমি বহুতবাৰ আমাৰ যি স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক আমি বহুতবাৰ দাবী জনাইছিলোঁ যিহেতু বিধায়ক হোৱাৰ পিছতেই আমাৰ ইয়াতে আহি বিধায়ক হোৱাৰ একমাহ পিছতে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেখেতৰ কাৰ্যকালত আমাৰ ইয়াতে মিনিমাম এখন কাঠৰ দলং নিৰ্মাণ কৰিব কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল আমি বহুতবাৰ তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ যদিও তেখেতে কৈছিল যে আমাক এই কামখিনি কৰি দিব কিন্তু আমি দেখা পাইলোঁ যে 5 বছৰ সি কেইটামান 4-5টামান মানে সিহঁতৰ চামচাবিলাক পোহপাল দিলে LED ফাণ্ডৰ পৰাই হওক যিকোনো কামৰ ক্ষেত্ৰত সিহঁতে চামচাৰ লগত মিছা কৰি সিহঁতে কামখিনি চলাই আছে 5টা বছৰ গ'ল এই মানে অঞ্চলৰ যি প্ৰধান সমস্যা ইয়াতে আমাৰ নৱজ্যোতি কলেজ বা কলকাতা চিভিল হস্পিটেল আছে এই অঞ্চলৰ 14-15খন গাঁৱৰ যি মানুহে যি জমৰ যাতনাত ভুগিছে এজন প্ৰসূতি ৰোগী যদি কলকাতা চিভিল হস্পিটেল ল'ব লাগে ইয়াতে 14-15 কিলোমিটাৰ ঘূৰি চাকলা নহ'লে লাংলাৰ ওচৰেদি যাব লাগে কিন্তু আমি ভাৰতবৰ্ষৰ ইমান বছৰ হ'ল স্বাধীনতাৰ পিছতো ডিজিটেল যুগ বুলি কওঁ ডিজিটেল যুগতো যদি আমি আজিলৈকে এইখন অঞ্চল 14-15খন অঞ্চলৰ মানুহে যদি এখন 4 চকা বাহন লৈ ওচৰতে 7 কিলোমিটাৰ ওচৰত কলকাতা মেডিকেল কলেজত যাওঁতে আমি যদি 15-20 কিলোমিটাৰ ঘূৰি যাব লাগে তেন্তে আমি কেনেকুৱা অঞ্চলত বসবাস কৰি আছোঁ আমাৰ বিধায়ক আমাৰ জনপ্ৰতিনিধি কেনেকুৱা আমি এইখিনিতে দাবী জনাইছোঁ আমাৰ স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক যেহেতু আপোনাৰ কাৰ্যকাল গ'ল আপনি কোনটো মুখ লৈ ইয়াত আহিব আমাৰ ওচৰত কেনেকৈ আহিব ভোট খুজিবলৈ আমি আপোনাক সকীয়াই দিছোঁ যে অনাগত দিনত আপনি 2026 চনত যি নিৰ্বাচন হ'বলগীয়া হৈ আছে আপনি আমাৰ এই অঞ্চলত আহিলে আপোনাক বিহিত ব্যৱস্থা আমি জবাবদিহি কৰিম আৰু আপোনাক খেতা দিবলৈ আমি বাধ্য থাকিম 26ৰ ইলেকশ্যন আমি মোকাবিলা কৰিম প্ৰশ্নৰ সন্মুখীন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221